আজি মোৰ মানুহজনৰ জন্মদিন সেয়েহে তেওঁৰ বাবে অকণমান পায়সৰ যোগাৰ কৰিলোঁ। এয়া ৰঙা জহা চাউলৰ পায়স। আজি প্ৰথমবাৰৰ কাৰণে ৰঙা জহাৰ পায়স বনালোঁ। আপোনালোকে বাৰু ৰঙা জহাৰ পায়স খাই পাইছেনে? যিসকলে পাইছে খাবলৈ কেনেকুৱা লাগে জনাবচোন দেই। এয়া মোৰ প্ৰায় বনাই হৈ গ'ল আৰু এতিয়া তেওঁৰ বাবে মই লৈ গৈছোঁ। তেওঁ অৱশ্যে গম নাপায়, ছাৰপ্ৰাইজলি মই কৰিছোঁ। তেওঁকনো কি ছাৰপ্ৰাইজ দিম, তথাপিও মই যিমান পাৰোঁ মোৰ মতে মই দিবলৈ চেষ্টা কৰিলোঁ। আৰু এয়া তেওঁৰ ওচৰলৈ এতিয়া লৈ আহিছে আৰু তেওঁ দেখিছোঁ ছাৰপ্ৰাইজেই হৈ গ'ল। আজি প্ৰথমবাৰৰ কাৰণে মই এনেকুৱা কৰিছোঁ। আগতে এইদৰে আমি চেলিব্ৰেট কৰি কেতিয়াও পোৱা নাই। একেবাৰে মিনি পেষ্ট্ৰি এক পিচ আনিছিলোঁ, সেয়াই আমাৰ সৰুকৈ উদযাপন কৰা জন্মদিনটো। আৰু এই সৰু সৰু সুখবিলাকতেই সুখী আমি। বহুত বেছি আমি কৰিব নাজানো, কিন্তু যিমান পাৰোঁ মনৰ পৰা সেইখিনিয়ে কৰোঁ। আৰু প্ৰথমতে কেক কাটি তেওঁ মোক খুৱাবলৈ লৈছিল। মই কৈছোঁ নহ'ব, আজি তোমাৰ দিন, গতিকে তুমি খোৱা। আৰু কথামতেই কাম, তেওঁ খালে আৰু তেওঁ খোৱাৰ পাছতেই মোক খাবলৈ দিলে। আৰু এতিয়া পায়সখিনি টেষ্ট কৰিবলৈ দিছোঁ। পায়সখিনি খাই তেওঁ কৈছে বহুত টেষ্টি হৈছে। তেওঁ অৱশ্যে মিঠা নাখায়, কিন্তু মই বনাই দিয়াৰ কাৰণে মিঠা অলপ খালে দেই। আৰু যেতিয়া ৰান্ধনীয়ে কিবা এটা ৰান্ধে আৰু বেলেগে খাই প্ৰশংসা কৰে, তাৰ সুখটো আৰু কাৰো লগত তুলনাই কৰিব নোৱাৰি, নহয় জানো? আৰু এয়া তেওঁ খালে আৰু তেওঁ খোৱাৰ পাছত মোকো অকণমান খাবলৈ দিলে। সঁচাকৈ খুব ভাল লাগিলে খাই। আৰু এতিয়া আমি খাই বৈ আজৰি হৈ দুয়োজনে আমাৰ গোলাঘাটতে স্থিত খনিকৰ পুথি নামঘৰ ভাগলৈ বুলি ওলালোঁ। আপোনালোকে বাৰু খনিকৰ পুথি নামঘৰ ভাগলৈ আহিছেনে? কোনসকল আহিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজি পোনপ্ৰথমবাৰৰ বাবে আহিছোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু নামঘৰলৈ আহিলেতো মনটো ভাল লাগেই, নহয় জানো? মনলৈ যে এনে বুজাব নোৱাৰা শান্তি আহে নামঘৰলৈ আহিলে। যিসকল ভগৱান বিশ্বাসী তেওঁলোকেতো জানেই, নামঘৰলৈ আহিলে মনটো কিমান যে আনন্দত আত্মহাৰা হৈ যায়, যেন সাক্ষাৎ ভগৱানকে লগ পালোঁ তেনেকুৱা লাগে, নহয়নে? আৰু আমি তেওঁৰ চৰণত শৰণাপন্ন হৈ আশীষ ল'লোঁ যাতে দিনবোৰ সুকলমে যায়। ভগৱানে সদায় মোৰ মানুহজনক এইদৰে সৎ, সহজ, সৰল আৰু অমায়িক কৰি ৰাখে। সঁচাকৈ মোৰ মানুহজন একেবাৰে সৎ, সহজ, সৰল, একেবাৰে অমায়িক। আৰু সেইবাবেই সেই মানুহজনৰ প্ৰেমত মই বাৰে বাৰে পৰোঁ। আৰু ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যাতে মানুহজনক সদায় এইদৰেই ৰাখে মোৰ কৰি। তেওঁক পাই মই বহুত বেছি সুখী। সেইকাৰণে প্ৰতিটো জনমতেই মই তেওঁৰে হ'ব বিচাৰোঁ। তেওঁ যাতে ভালে থাকে। আপোনালোকেও মোৰ মানুহজনক একাজলি আশীৰ্বাদ দিব দেই। তেওঁ সদায় এইদৰেই ভালে কুশলে থাকিবলৈ, সৎ সাহসী হৈ থাকিবলৈ।